হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ওপৰদাই কৰাত আমিও ঠিকে আছোঁ। সকলো লোকলৈ মোৰ ফালৰ পৰা এটা ডাঙৰ চৰি, কিয় ইমান দিন মই আপোনালোক সকলোৰে পৰা আঁতৰত আছিলোঁ। আৰু আঁতৰত থকা এটা কাৰণো আছে, কাৰণ মোৰ হাজবেণ্ড চাকৰি সংক্ৰান্তত জাৰ্মানীলৈ যাব লগা হৈছিলে। সেই গতিকে ঘৰৰ সমস্ত দায়িত্ব মোৰ ওপৰত আহি পৰিলে। আপোনালোকেতো জানেই মোৰ এজনী অকণমানি আছে, তাইক স্কুলৰ পৰা অনা নিয়া কৰা, মোৰ নিজৰ চাকৰি, তাৰ বাহিৰে অনলাইন অফলাইন ড্ৰয়িং ক্লাছ, ইয়াৰ ওপৰত মোৰ ছোৱালীজনী আকৌ ছিংগিঙত এডমিশ্যন লৈ থৈছে, কীবৰ্ডত, নক'ব আৰু। কিন্তু এই যোৱা এবছৰ 1.5 বছৰ বয়সত সময়ত মোৰ হাজবেণ্ডেও বহুত চাফাৰ কৰিলে, কিয়কি তেওঁ তাত অকলে থাকিব বহুত দিগদাৰ হৈছে। মেইন প্ৰব্লেমটো হ'ল তেওঁ খানা বনাব নাজানে। চ' আল্টিমেটলি আমি ডিচাইড কৰিলোঁ আমি একেলগে জাৰ্মানীলৈ যোৱাটো, আৰু যিমান দিন তেওঁ থাকিব লাগে তাত আমিও তেওঁৰ সহযোগী হৈ তাতে থাকিম বুলি। মোৰ হাজবেণ্ড যিহেতু জাৰ্মানীত থকা আজি 1.5 বছৰ হ'ল, সেইকাৰণে আমি ৰেচিডেঞ্চ ভিজাই বিচাৰিলোঁ। কিন্তু জাৰ্মানীলৈ যোৱা কিছুমান ৰুল ৰেগুলেশ্যন আছে, চ' সেই বিষয়ে মই আপোনালোকক অলপমান ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে জাৰ্মানীৰ কাৰণে যদি ভিজা এপ্লাই কৰে, তেওঁলোকে প্ৰথমতে চাব আমি টুৰিষ্ট ভিজাত গৈ আছোঁ নে ৰেচিডেঞ্চ ভিজাত গৈ আছোঁ। যদি ৰেচিডেঞ্চ ভিজাত গৈ আছে, আপুনি কিছুমান বস্তু দেখাব লাগিব। যেনেকৈ ধৰি লওক, আপোনাৰ যদি বাচ্ছা আছে, আপোনাৰ 3 BHK ঘৰ থাকিব লাগিব, হাজবেণ্ড ৱাইফৰ এটা ৰুম, বাচ্ছা এটা ৰুম আৰু এটা হল। গেছৰ কানেকশ্যন থাকিব লাগিব, ইলেক্ট্ৰিচিটি কানেকশ্যন ঠিকে আছেনে নাই, ইঞ্চুৰেঞ্চ আছেনে নাই, এইবিলাক চব পেপাৰ আমি ভিজাৰ কাৰণে যেতিয়া কাগজবিলাক ছাবমিট কৰিম, এইবিলাক পেপাৰো আমাক বহুত জৰুৰী হয়, এইবিলাক পেপাৰ দিব লাগিব। আৰু যোৱা বছৰলৈকে এটা নিয়ম আছিলে, যোনে জাৰ্মানীলৈ যায় চাকৰি কৰিবৰ কাৰণে বা মোৰ নিচিনাকৈ, তেওঁলোকে জাৰ্মান লেংগুৱেজটো শিকি যাব লাগিব, এটলিষ্ট A লেভেলটো কমপ্লিট কৰি যাব লাগিব, আৰু গইঠা ইউনিভাৰ্চিটিৰ আণ্ডাৰত এক্সামো দিব লাগিব। কিন্তু লাক বাই চান্স যোৱা বছৰত এইটো তেওঁলোকে বন্ধ কৰি দিলে, এইটো অপশ্যন অকল IT ফিল্ডৰখিনিৰ কাৰণে আৰু চাইণ্টিষ্টৰ কাৰণে। সেইকাৰণে মই যেনিবা বাচি গ'লোঁ, মই A লেভেল কমপ্লিট নকৰাকৈ মই ভিজা এপ্লাই কৰিব পাৰোঁ। আমাৰ ফ্লাইটৰ টিকেট আছিলে ফেব্ৰুৱাৰী 29 তাৰিখ, লিপ ইয়াৰ দিনা। আমি বেংগলোৰ এয়াৰপৰ্টৰ পৰা লুফথানজা ফ্লাইটেদি 3:15 নে 20 মিনিটত আছিলে। চ' নৰ্মেল ফৰ্মেলিটিজখিনি একেই, আপুনি ডমেষ্টিক ফ্লাই কৰিবৰ কাৰণে যেনেকৈ যায়, প্ৰথমতে মই গ'লোঁ, প্ৰথমতে সোমালোঁ, লুফথানজা কাউণ্টাৰলৈ গ'লোঁ, মোৰ লাগেজখিনি আইডেণ্টিফাই কাৰণে দিলোঁ, তাৰপিছত বৰ্ডিং পাছ ল'লোঁ। তাৰপিছত তেওঁলোকে ক'লে ইমিগ্ৰেশ্যনৰ কাৰণে যাব লাগিব, আমি ইমিগ্ৰেশ্যনৰ কাৰণে আহিলোঁ। ইমিগ্ৰেশ্যনত তেওঁলোকে পাছপৰ্ট চেক কৰিলে, কিহৰ কাৰণে গৈ আছে, যিখিনি সোধ-পোছ কৰিব আছিলে, ফৰ্মেলিটিজ কৰিব আছিলে, কৰিলে। তাৰপিছত আমাক যোনটো গেট নাম্বাৰত যাবলৈ দিছিলে, আমি সেইটো গেট নাম্বাৰলৈ গ'লোঁ। তাৰপিছত তেওঁলোকে এনাউন্স কৰিলে যে ফ্লাইটখন কিমানটা বজাত আছে, আমি কেনেকৈ যাব লাগিব। সেই গেট নাম্বাৰেদি আমি ফ্লাইটলৈ গ'লোঁ। ফ্লাইটত সোমাওঁতে এয়াৰ হোষ্টেছবিলাকে আদৰ সাদৰ কৰি আমাক বহাই দিলে। এওঁলোক ইণ্ডিয়ান এয়াৰ হোষ্টেছ নাছিলে। আৰু সেইদিনাখন মোৰ ছোৱালীজনীৰ গাটো বেয়া আছিলে কাৰণে মই তাইক ধুনীয়াকৈ বহাই লৈ, মই ভাবিছোঁ এখন তাইক কাৰ্টুন মুভি লগাই দিওঁ, তাই চাই শুই যাব। আৰু মোৰো মনটো বেয়া লাগি আছিলে, কাৰণ মোৰ ভণ্টি, তাৰপিছত মোৰ ভণ্টি ছোৱালীজনী, ভনী জোৱাই আৰু নিজৰ কাজিনছবিলাক, তাৰ বাহিৰে মোৰ মা, শাহু মা, দেৱৰ, এইবিলাক চব অসমত থাকে, আৰু বাকী ভণ্টিহঁতো বেংগলৰতে থাকে। তেওঁলোকে মোক এৰিবলৈও আহিছিলে। মনত অকণমান দুখো লাগি আছিলে, চববিলাককে এৰি থৈ যাবলৈ ওলাইছে, নাজানো ফিউচাৰত কি হয়, ভালেই ডিচিশ্যন লৈছোঁ নে ভুলেই ডিচিশ্যন লৈছোঁ। ফ্লাইটত সোমোৱাৰ লগে লগে অলপ সময়ৰ পিছতে তেওঁলোকে কিবা এটা স্নেক্স খাব দিয়ে, কাৰণ তেতিয়া অলৰেডি 3:30, 4টা বাজিব হৈছিলেহি। সেইকাৰণে বহুত হেভি দিয়া নাছিলে। তাৰপিছত অলপ সময়ৰ পিছত তেওঁলোকে জুচ ছাৰ্ভ কৰিলে। আমি অলপমান খাই কৰি লৈ খোৱা নোখোৱাৰ মাজতে অলপমান আৰাম কৰিব চেষ্টা কৰিলোঁ। মোৰ ছোৱালীজনী টোপনি গ'ল, আৰু ময়ো এইবিলাক কথা ভাবি ময়ো যাত্ৰা আৰম্ভ কৰিলোঁ। পাছদিনাখন ৰাতিপুৱা আহি পেলাই আমি ফ্ৰেংকফাৰ্ট পালোঁহি। ফ্ৰেংকফাৰ্টত তেতিয়া ৰাতিপুৱা 9:30 বাজিছিলে, আৰু ইণ্ডিয়ান টাইম হিচাপে 2:30-3টা বাজিব ইণ্ডিয়াত। আৰু ফ্লাইটৰ ভিতৰতে তেওঁলোকে কৈ দিয়ে
যে আমি কোনটো বেল্ট নাম্বাৰৰ পৰা আমি লাগেজ পিক আপ কৰিব লাগিব। আৰু আমি ফ্লাইটৰ ভিতৰত ব্ৰেকফাষ্ট কৰাৰ পিছত ফ্লাইট আহি ফ্ৰেংকফাৰ্ট পালেহি। আৰু আমি ফ্লাইটৰ পৰা নামি পেলাই প্ৰথমতে ইমিগ্ৰেশ্যনৰ কাৰণে গ'লোঁ। নৰ্মেলি ইণ্ডোনেছিয়া বা UAEত গ'লে বহুত সময় লাগে ইমিগ্ৰেশ্যনৰ কাৰণে। এইবাৰ পিছে ইমান সময় নালাগিলে, কিয়কি এইখন দেশৰ পপুলেশ্যন হিচাপতকৈ বহুত কম। সেইটো হিচাপে মানুহো ইমান অহা যোৱাও নকৰে চাগৈ, কাৰণ বহুত এক্সপেঞ্চিভো হয়। আমাৰ ফটাফট ইমিগ্ৰেশ্যন হৈ গ'ল। তাৰপিছত যোনটো বেল্ট নাম্বাৰৰ পৰা আমাক লাগেজ ল'ব দিছিলে, তাৰ পৰাই গৈ পেলাই আমি লাগেজ কালেক্ট কৰিলোঁ। তাৰপিছত বাহিৰলৈ আহিলে দেখিলোঁ যে মোৰ হাজবেণ্ড ৰখি আছে। ইয়াত বাহিৰ মানে একদম বাহিৰলৈ যাব নালাগে, ফ্লাইটৰ ভিতৰতে, এয়াৰপৰ্টৰ ভিতৰত, ফ্লাইটৰ ভিতৰত নহয়, এয়াৰপৰ্টৰ ভিতৰতে তালৈকে হাজবেণ্ড সোমাই আহিব পাৰিলে। আৰু এয়াৰপৰ্টৰ ভিতৰতে আপোনাৰ বাছ ষ্টেণ্ডো আছে, ট্ৰেইনো আছে, মেট্ৰ' আছে। আপোনালোকক কোনোবাই নিবলৈ আহে তেতিয়াহ'লে আপোনালোক এয়াৰপৰ্টৰ পৰা বাহিৰলৈ যাব লাগিব। আদাৰৱাইজ এয়াৰপৰ্টৰ ভিতৰতে গোটেইখিনি আপোনালোকে সুবিধা পাব। আৰু আমি যিহেতু মানে ইণ্ডিয়ান টাইম হিচাপে ৰাতিপুৱা সময়ত আমি ট্ৰেভেল কৰিছিলোঁ 3:15 মানে ৰাতিপুৱা। আৰু পাছদিনাখন আমি ইণ্ডিয়ান টাইম হিচাপে নেক্সট ডে মানে 1 তাৰিখে দুপৰীয়া 2টা পৰা 2:30 বজাৰ ভিতৰত আমি ফ্ৰেংকফাৰ্ট পাইছিলোঁ। কিন্তু জাৰ্মানীৰ হিচাপে আমি জাৰ্মানীত 1 তাৰিখৰ দিনাখন ৰাতিপুৱা 9:30 বজাত এয়াৰপৰ্ট পাইছিলোঁহি। আৰু জাৰ্মানী পোৱাৰ পিছত প্ৰথম আপোনাৰ দায়িত্বটো হ'ল আপুনি তাত ৰাথ হাউচ আৰু চিটি হল বুলি কয়, তাত যাই আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যে মই জাৰ্মানীত লেণ্ড কৰিলোঁ আৰু মই ৰেচিডেঞ্চ ভিজাত জাৰ্মানীলৈ আহিছোঁ। তেওঁলোকে আপোনালোকক এখন ৰেচিডেঞ্চ পাৰ্মিট দিব, লগতে নিদিয়ে মানে মেইল পঠিয়াব, তাৰ কাৰণেও ফৰ্মেলিটিজ আছে। আৰু ইঞ্চুৰেঞ্চ কৰিব লাগিব। ইয়াৰ প্ৰতিটো বস্তুতে ইঞ্চুৰেঞ্চ লোৱা বহুত দৰকাৰী। যদি আপুনি এটা ঘৰত পেটো ৰাখে, তাৰ কাৰণেও আপুনি ইঞ্চুৰেঞ্চ ল'ব লাগিব। আৰু ল'ৰা ছোৱালী এডমিশ্যনৰ কাৰণে তেওঁলোকে কিছুমান ফৰ্ম ফিল আপ কৰাই ল'ব। আৰু ইয়াত ল'ৰা ছোৱালীৰ কাৰণে স্কুল আপোনালোকে চিলেক্ট কৰিব নোৱাৰিব, তেওঁলোকে আপোনালোকৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে স্কুল চিলেক্ট কৰে। জাৰ্মানীত বিশেষকৈ মই দেখা পাইছোঁ তেওঁলোকে ল'ৰা ছোৱালীৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ল'ৰা ছোৱালী যাতে স্কুলৰ নামত হাহাকাৰ কৰিবলগীয়া নহয়, সেই গতিকে তেওঁলোকে কয় যে এই বাচ্ছাটো মানে জাৰ্মানীত লেণ্ড কৰিছে আৰু আমি অলৰেডি ভিজাৰ কাৰণে আমি ক'ত ঘৰ লৈছোঁ, ঘৰৰ পৰা ডিটেইলছ দি দিওঁ। সেই ঘৰৰ পৰা 500 মিটাৰৰ ভিতৰত যিখন স্কুল থাকিব সেইখন স্কুললৈকে তেওঁলোকে কাগজ পঠায়। আৰু তেওঁলোকে আমালৈ মেইল কৰিব যে আপোনাৰ ছোৱালীজনীক অমুক দিনা অমুক তাৰিখৰ দিনাখন আমাৰ স্কুললৈ লৈ আহিব। আৰু তেনেকৈ এডমিশ্যন কৰোৱা হয়, কাৰণ ইয়াৰ প্ৰতিখন স্কুলেই ভাল, কোনখন স্কুলনো বেয়া বুলি ক'ব। আৰু মাকবিলাকৰ কাৰণেও এটা কোৰ্চ থাকে, কাৰণ আমি যেতিয়া এইখন জেগালৈ আহিছোঁ ৰেচিডেঞ্চ ভিজাত, তেওঁলোকে বিচাৰে যে আমি তেওঁলোকৰ কালচাৰটো এডাপ্ট কৰোঁ। সেইটো কাৰণে আমাক তেওঁলোকৰ কালচাৰৰ লগত ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে এটা কোৰ্চ থাকে 6 মাহৰ কাৰণে। সেই কোৰ্চটোৰ কাৰণে আপুনি যেতিয়া যাব তেওঁলোকে সুধিব আপোনালোকৰ মানে ক'ৰবাত জব কৰা ইণ্টাৰেষ্টেড নেকি। যদি আপুনি ইণ্টাৰেষ্টেড, আপুনি কোনটো ফিল্ডত যাব বিচাৰে। যিহেতু মই ডিজাইনিং আৰু পেইণ্টিঙৰ ফালৰ পৰা মানে মোৰ সেইটো লাইনত সুবিধা হয়, সেইকাৰণে মই ক'লোঁ যে মোৰ ডিজাইনিং ফিল্ডটো লাইক টেক্সটাইল বা গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰি যিহঁতে হওক, আদাৰৱাইজ পেইণ্টিঙৰ ফালতো মই ঠিকে আছোঁ, মই দিব পাৰে। তেওঁলোকে এই কোৰ্চটো শেষ হোৱাৰ পিছত মোৰ কাৰণে যদি কিবা চুইটেবল জব থাকে তেওঁ মোৰ ঘৰলৈ মেইল পঠিয়াব, আৰু একৰ্ডিং টু মেইল মই তালৈ যাই জইন কৰিব লাগিব। আদাৰৱাইজ সৰু বহুত অলপমান ইয়াতে ৰেষ্ট্ৰিকশ্যন বা ৰুল ৰেগুলেশ্যন আছে, যেনেকৈ আমি জেব্ৰা ক্ৰছেদি পাৰ কৰিব লাগিব। আৰু এটা কথা আছে, আমি যেনেকৈ ইণ্ডিয়াত আমি ল'ৰা ছোৱালীক শিকাওঁ আমি বাওঁফালে যাব লাগে, ইয়াত আমি শিকাব লাগিব আমি সোঁফালেৰে দি যাব লাগিব, সোঁহাতেদি যাব লাগিব। আৰু বটল চটল গ্লাছ হাবি জাবি আমি য'তে ত'তে পেলাব নোৱাৰিম। বটল পেলোৱা এক্সট্ৰা ঠাই আছে, ঘৰৰ গাৰ্বেজবিলাক পেলোৱা এক্সট্ৰা ঠাই আছে। অলপ চলপ নিয়ম কানুন মানি চলিব লাগিবই। লাহে ধীৰে আপোনালোকক মই যিমানখিনি শিকি যাওঁ আপোনালোককো মই বুজাই যাম। আৰু আজি আৰু বেছি আপোনালোকক ব'ৰ নকৰোঁ। চ' ভিউৱাৰ্ছ, আজিলৈ মই ইমানখিনিতে সামৰিছোঁ। তো আমাৰ জীৱনৰ মূল মন্ত্ৰ আছিলে আমাৰ জীৱনটো লম্বা হ'ব নালাগে, ডাঙৰ হ'ব লাগে। আৰু জীৱনৰ প্ৰতিটো মুহূৰ্ত এনজয় কৰাৰ প্ৰতিশ্ৰুতি মই পুনৰ আপোনালোকক নতুন এটা ব্লগত লগ পোৱাৰ কাৰণে প্ৰমিছ কৰিছোঁ। কথা হ'ল জাৰ্মানীত আছোঁ এতিয়া, জাৰ্মানীৰ আশে পাশে যিমানকেইখন জেগা আছে লাইক ফ্ৰান্স আছে, ৰোম আছে, ইটালী আছে, এইবিলাক জেগা
মোৰ লগতে মই আপোনালোককো যাত্ৰা কৰাম বুলি ভাবি থৈছোঁ। চ' মোৰ এই সপোনৰ সমভাগী আপোনালোকো হ'ব লাগিব। তো আজিলৈ ইমানতে এৰিছোঁ আৰু নেক্সট ব্লগত লগ পাম। আৰু মোৰ লগত যেতিয়া কথা পাতিব মোক অকণমান মৰম কৰে, লাইক বাটনটো প্ৰেছ কৰিব নাপাহৰিব আৰু এজ ইউজুৱেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ, থেংক ইউ।